দ্বিতীয় বৈকুণ্ঠপুৰী ৰূপ লৈছে লখিমপুৰৰ ফুলবাৰীত। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ফুলবাৰী শিৱসাগৰীয়া নামঘৰত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাগৱত ব্যাখ্যা অনুষ্ঠান। 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত ব্যাখ্যা অনুষ্ঠানত বিভিন্ন ব্যাখ্যাকাৰে ভাগৱত জ্ঞান ৰাইজৰ মাজত বিলীন কৰে। আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত পুৱাই উপস্থিত হয় আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী। তেখেত উপস্থিতিৰ পিছতে গায়ন বায়ন ধূপ ধূনা জ্বলাই আদৰি অনা হয়। লখিমপুৰৰ পৰা বেদান্ত বৰাৰ প্ৰতিবেদন ৰাইজৰ বাৰ্তা। তেতিয়াহে ভাগৱতৰ এই 3 দিনীয়া 4 দিনীয়া যে আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, এই ভাগৱতৰ অমৃতময় কথা শ্ৰৱণত আপুনি আমাক দেখি আনন্দিত হ'ব লাগিব। কেনেকুৱা আনন্দ হ'ব লাগিব যে প্ৰভু গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল, গোপীৰ আনন্দদায়ক তিলকপালক সেই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছোঁ। ৰাইজৰ যি শ্ৰদ্ধা ভক্তি মৰম আমি পাইছোঁ আৰু ভাগৱতৰ ওপৰত ইমান শ্ৰদ্ধা দেখিলোঁ, আমি সঁচাকৈ ইয়াত ঘৰটোৰ ওপৰত তেওঁলোকে অগাধ ভক্তি আছে, অগাধ বিশ্বাস আছে আৰু ডেকা গাভৰুসকলেও মানে অসমীয়া পোচাকত থাকি নামঘৰ সংস্কৃতি তেওঁলোকে ৰক্ষা কৰিছে। প্ৰভু, যিহেতু আমি দেখিছোঁ পশ্চিমীয়া সংস্কৃতি আচলতে নৱপ্ৰজন্মৰ মাজত বেয়া হৈছে, আপুনি ডেকা সত্ৰাধিকাৰ হিচাপে কি ক'ব লাগিব? পশ্চিমীয়া সংস্কৃতিয়ে গাত কৰাৰ ডাঙৰ কথা হৈছে কি, আমাৰ যিটো নৈতিক শিক্ষা, যি আধ্যাত্মিক শিক্ষা, যি সামাজিক শিক্ষা, যি মানে সাংস্কৃতিক শিক্ষা, ইয়াৰ পৰা আমি কিছু ফালৰি কাটি যোৱাৰ কাৰণেই আমাৰ পশ্চিমীয়া সংস্কৃতিয়ে গাত কিন্তু যদি আমাৰ যুৱকসকলক যদি আমি বিশেষভাৱে নৈতিক আধ্যাত্মিক সামাজিক শিক্ষাৰ ওপৰত যদি গুৰুত্ব দিব পাৰোঁ, বিশেষকৈ সাংস্কৃতিকভাৱে যদি আমি আগবাঢ়িব পাৰোঁ, নিশ্চয় পশ্চিমীয়া সংস্কৃতিৰ পৰা মাজুলীখন আচলতে বিভিন্ন জাতি আধ্যাত্মিক ব্যাস কৰিলে আচলতে সঁচাকৈ ক'বই লাগিব। যদি মাজুলীলৈ যোৱা যায়, অসমৰ মানচিত্ৰটো পোৱা যায়, কিয়নো মাজুলীতে অসমৰ যিমান জনগোষ্ঠী জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠী মাজুলীত আছে। আৰু মাজুলীখন হৈছে এটকা মহলৰ স্থান, য'ত সন্তসকল বাস কৰে, বিভিন্ন সত্ৰ আছে আৰু য'ত 14 পম সদায় চলি থাকে। সেইকাৰণে এই অনুষ্ঠানটো আচলতে আধ্যাত্মিকভাৱেৰে পৰিপুষ্ট। আমি আজিকালি যিবোৰ ভাওনা অনুষ্ঠিত হয়, বিশেষ ভাওনাবিলাকত দেখিবলৈ পোৱা যায়, বিভিন্ন আচলতে গীত দেখিবলৈ পোৱা যায়। গুৰুজনাৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত এই সম্পৰ্কে আমাৰ মন্তব্য কি যদি আমি চমুকৈ জানিব বিচাৰোঁ? হয়, ভাওনাবিলাকৰ কিছুমান নতুনত্ব আনি মূল সংস্কৃতিৰ পৰা আঁতৰি যাব বিচাৰিছে, কিন্তু আউনীআটী সত্ৰ উদ্যোগত আমি ভাওনা সমাৰোহ পাতি সেইখিনি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ।
লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হণ্ডাই ডিলাৰত পদ খালী টিম লিডাৰ সেলছ কনসালটেন্ট ডেণ্টাৰ এণ্ড পেইণ্টাৰ ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৭ মাৰ্চ লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ ২৮ আৰু ২৯ মাৰ্চ যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973